নমস্কাৰ ছাৰ বাইদেউসকল, পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰাৰ ওপৰত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ বিত্ত বিভাগে এই পত্ৰখনৰ জৰিয়তে এটা অত্যন্ত সুখবৰ দিছে। হয় ছাৰ বাইদেউসকল, এই পত্ৰখনৰ বিষয় আছে পেঞ্চন ব্যৱস্থা পৰ্যালোচনা কৰাৰ বাবে NPS ৰিভিউ কমিটি আৰু কৰ্মচাৰী পক্ষৰ মাজত আলোচনা সন্দৰ্ভত এই পত্ৰখন প্ৰকাশ কৰিছে। এই পত্ৰখনৰ জৰিয়তে বিত্ত বিভাগে জনাইছে যে বিভাগীয় OM নাম্বাৰ 1/EV/2023 6 এপ্ৰিল 2023 তাৰিখে বিত্ত সচিবৰ অধ্যক্ষতাত গঠন কৰি দিয়া NPS ৰিভিউ কমিটিয়ে ষ্টাফ ছাইডৰ লগত অহা 15/7/2024 তাৰিখ সোমবাৰে আলোচনাত বহিব। অৰ্থাৎ অহা 15 তাৰিখ সোমবাৰে ষ্টাফ ছাইড আৰু NPS ৰিভিউ কমিটিৰ মাজত এখন বৈঠক অনুষ্ঠিত হ'ব। ষ্টাফ ছাইডৰ সকলো প্ৰতিনিধি এই আলোচনাত উপস্থিত থাকিব আৰু NPS ব্যৱস্থাৰ সংশোধনীৰ ওপৰত বৃহৎভাৱে আলোচনা কৰিব এই বৈঠকখনত। গতিকে ছাৰ বাইদেউসকল, আশা কৰা হৈছে যে NPS ৰিভিউ কমিটিৰ লগত অহা 15 জুলাই তাৰিখে ষ্টাফ ছাইডৰ যিখন আলোচনা অনুষ্ঠিত হ'ব, এই আলোচনাত কৰ্মচাৰীসকলৰ দাবীৰ প্ৰতি সঁহাৰি জনাই বিত্ত বিভাগে অতি শীঘ্ৰে পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ দিব। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল চৰকাৰী কৰ্মচাৰীসকলৰ বাবে থকা আজিৰ গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।